মা তুমি মোক ৱাটাৰ কালাৰ এটা আনিবা হা ঠিক আছে দিয়া পোহৰ এবাৰ চেলেৰি পালে তোমাক ৱাটাৰ কালাৰ আনিম দেই হ'ব মা এবাৰ চেলেৰি পালে সদায় ইউনিফৰ্মযোৰ চিলাই দিবা হা ঠিক আছে বাৰু দিয়া মা এবাৰ মোক এটা লিপ গ্লছ 1 2 3 মা এবাৰ গৰম দিন আহিলে মোক ধুনীয়া চাইজৰ চেণ্ডেলযোৰ কিনি দিবা দেই মা হেৰি শুনাচোন মই হিচাপখিনি কৰিলো মোৰ চেলেৰি আহিলে মানে হা তো তোমালে ফ্ৰুট চুটছখিনি বাদ দি থাকিব 500 তোমাৰ কি কি আছিলে এই মাহত কিনিবলগীয়া চেণ্ডেল এযোৰৰ কথা কৈছিলা নেকি চেণ্ডেল আছিলে আৰু এইটো কি ইউনিফৰ্ম সত্ৰীয়াৰ আৰু কি আছিলে ৱাটাৰ কালাৰ কৈছিলা ৱাটাৰ কালাৰ আৰু তোমাৰ আকৌ 500 থাকিব গোটেইখিনি নাহিব নহয় 500ৰ ভিতৰত গোটেইখিনি ৱাটাৰ কালাৰটো তোমাৰ এতিয়া চলি আছে এটা ন এটাতো অলপ চলি আছে আৰু গৰমলেও দিন আছে তোমাৰ এতিয়ালৈকে পামচু জোতা চোতাখিনি ভালেই হৈ আছে এইটো মাহত তোমাৰ ইউনিফৰ্মযোৰ চিলাই দিম ঠিক আছে নেক্সট মাহত বাকীকেইটা ল'ম হ'ব ঠিক আছে অ'কে বাই যোৱা তুমি ভালকে পঢ়াংগে যোৱা মই কিবা এটা কৰি গৈ আছো চলাই আছো ৰাইজ আজি প্ৰায় 7 বছৰে হ'ব হ'ল একো বস্তু বিচাৰি আপত্তি বা আমনি পোৱা নাই গতিকে এই ধৰণটো আপোনালোকেও ল'ব পাৰে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব